জুবিনৰ মৃত্যুৰ ভিচাৰা ৰিপৰ্ট দিয়াৰ পিছৰ পৰাই এই ঘটনাটোৰ প্ৰতি CIDয়ে ইয়াৰ গোটেই ঘটনাটোৰ ওপৰত এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে আৰু মই ভাবো যে খুব কম দিনৰ ভিতৰতে আমি জুবিনৰ মৃত্যুৰ সৈতে জড়িত সমস্ত ঘটনাৰ আজি আদালতৰ আগত আমি প্ৰকাশ কৰিব পাৰিম আমি এতিয়া বহুখিনি কনফিডেন্ট হৈছো যে এই তদন্তৰ গতি আকাংক্ষিত গতিৰে আগবাঢ়িছে আৰু আমি নিৰ্ধাৰিত সময়ত আদালতক সমুখ খবৰ আমি জনাব পাৰিম সিংগাপুৰৰ অসমীয়াসকল নহা বাবে আমি মনোকষ্ট পাইছিলো অহাকালি 4জনকৈ সিংগাপুৰৰ প্ৰবাসী অসমীয়া অনুসন্ধানত যোগ দিবৰ বাবে গুৱাহাটীলৈ আহিব অৰ্থাৎ আগত এজন আহি গল এতিয়া 4জন আহিব 6জন এতিয়াও বাকি থাকি যাব মই সেই 6 গৰাকী অসমীয়াক আকৌ এবাৰ কম যে অসমৰ হিয়া ৰামথু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহায় কৰা আপোনালোকৰ লিগেল ৰেসপন্সিবিলিটি আইনগত দায়িত্ব আপোনালোকৰ মৰেল ৰেসপন্সিবিলিটি আপোনালোকৰ নৈতিক দায়িত্ব আৰু আপোনালোকে অসমলৈ আহিব লাগিবই যিসকলে অসমলৈ নিজে নাহে তেওঁলোকক কেনেকৈ আনিব লাগে তাৰ বাবেও আমি আইনৰ ব্যৱস্থা লবলৈ কুণ্ঠাবোধ নকৰো মই আশা কৰো আপোনালোকে সোনকালে আহক আপোনালোকৰ ষ্টেটমেন্টখিনি লোৱাৰ লগে লগে আমি আদালতক গোটেই ঘটনা অতি সোনকালে জনাবলৈ সক্ষম হম কাৰণ আকৌ এবাৰ কৈছো যোৱা কালি CFL দিল্লী ৰিপৰ্ট অহাৰ পিছত এতিয়া আমি বহুত বেছি কনফিডেন্ট যে জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়া ন্যায়ালয়ে দিব কিন্তু ন্যায় দিয়াৰ প্ৰক্ৰিয়াক আমি ত্বৰান্বিত কৰিবলৈ এতিয়া সক্ষম মই যেনেকৈ প্ৰথম মোৰ ফেসবুক লাইভত কৈছিলো যে জুবিনৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত আমি কৰিম আমি জুবিনক ন্যায় দিয়াম আজি মই বহুত আত্মবিশ্বাসী যোৱা কালি CFLৰ ৰিপৰ্ট দেখাৰ পিছত যে হয় এতিয়া আমি যি আপোনালোকক প্ৰথম দিনা মই প্ৰতিশ্ৰুতি দিছিলো সেই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে আমি ৰক্ষা কৰিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ এই মাহকেইটা বিশেষকৈ সেপ্টেম্বৰৰ পিছত এই মাহকেইটা আমি কষ্টৰ মাজেৰে পাৰ কৰিছো